নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ'লৈ মই আটাইকে স্বাগতম জনালোঁ। মই ৰক্তিমা বৰুৱা। আজি বিশ্ব বৃদ্ধ নিৰ্যাতন সজাগতা দিৱস উপলক্ষে আমাৰ আগদলতে আমি এখন সজাগতা শিবিৰ আয়োজন কৰিছোঁ। জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণ, সুৰক্ষা, তেওঁলোকৰ প্ৰতি থকা আইন, এই আটাইবোৰ সাঙুৰি আমি সজাগতা মহিলাসকলক মাতিছোঁ। পুৰুষসকল আহিব লাগে যদিও নাহে তেওঁলোকে ক'বৰ কাৰণে আমি এগৰাকী বৃদ্ধ মানে বুজা তেওঁলোকক চাব লাগিব, হাগিব মেলিব, গু ধুৱাব লাগিব, খাদ্য যত্ন লৈ থাকিব লাগিব, ঔষধ পাতিৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন ধৰণৰ চিন্তা বৃদ্ধ নিৰ্যাতন দিৱস সেই ধৰণৰ হৈছে। মানে পাৰা নোৱাৰাখিনি কথা বাদ দিছোঁ, যিখিনি পাৰে সেই পাৰা মানুহখিনিয়ে এটা অজুহাত উলিয়াই লৈ বৃদ্ধগৰাকীক একাষৰীয়া কৰি থৈ দিয়ে। গতিকে যাৰ কাৰণে আজি চৰকাৰে এই বৃদ্ধখিনিৰ সুৰক্ষাৰ কাৰণে বহুত এনেকুৱাও পাইছোঁ আমি যে বৃদ্ধা পুত্ৰ বোৱাৰী নিৰ্যাতনৰ ফলত একেলগে দুয়ো বিল্ডিঙৰ পৰা জঁপিয়াই পৰা আত্মহত্যাও কৰিছে। এনেকৈ ডাঙৰ দীঘল কৰি পঢ়া শুনা একোটা মানুহ কৰিলে সেই বৃদ্ধই অৱশেষত জীৱনৰ অন্তিম পৰ্যায়ত য'ত পুত্ৰ বোৱাৰীৰ পৰা আদৰ পাব লাগিছিলে, যত্ন পাব গৈছে, আহি পেলাই তেওঁলোকৰ লগত 10 মিনিট সময় বহক, নাতি পুতিকেইটাক খেলিবলৈ দিয়ক, সেইখিনি সময় তেওঁলোকৰ কাৰণে যথেষ্ট মানে একদম স্বৰ্গীয় সময় বুলি তেওঁলোকে ভাবিলে। আমাৰ মানুহখিনি সেইখিনি সময় দিবলৈ টান পায়, কিন্তু নিজৰ সাজসজ্জাত আমি সেই সময়খিনি কটাব পৰা যায়। যি নহওক, এই যে ভৰণ পোহণ ধৰক বিনামূলীয়া আইন ব্যৱস্থা, আইনৰ সাহাৰ্য পাব পৰা যাব। এইখিনি হৈছে আপোনালোকৰ লগত মানে থুলমূলকৈ মই অৱগত কৰা বিষয়বস্তুখিনি। কি ধৰণে তাৰমানে বৃদ্ধসকলে কি ধৰণে ধৰক সুৰক্ষা, সম্পত্তিৰ সুৰক্ষা লাভ কৰিব, কি ধৰণে তেওঁলোকে অভিযোগ দাখিল কৰিব, কি ধৰণে তেওঁলোকৰ ভৰণ পোষণ নিদিলে তেওঁলোকে কেনেকুৱা ধৰণৰ অভিযোগ কৰিব পাৰিব, এইখিনি কথা মই আপোনালোকক থোৰতে ক'লোঁ। গতিকে আজি সভাখনত প্ৰতিমা বাইদেউ মতাৰ লগে লগে মানুহজন আহিল। আমাৰ এই অঞ্চলৰ এজন গপ ধ্যান নথকা মানুহ, মাতৃ মানুহৰ স্বাৰ্থত। আৰু আজিলৈকে দেখিছোঁ মই হৰিতা কাৰো লগতে বেয়া সম্পৰ্ক নাই, চবকে বাপা আমাক দেখিলে মাইকে মাতে। সেইজন আমাৰ সদায় চিৰনমস্য ব্যক্তি। আৰু মাইকী মানুহক কোনো দিন নিন্দা কৰা নাই আৰু সদায় উৎসাহ দিয়ে, এইটো কিন্তু ক'ব লাগিব। কোনো দিন ৰক্তিমা বাইদেউ মাতাৰ লগে লগে কোনো গেপ মানে ধ্যান নাই, নাযাওঁ। কিন্তু গতিকে তেখেতক আমাৰ ফালৰ পৰা এখন গামোচাৰে সম্বৰ্ধনা জনাম। আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত যেন সুস্বাস্থ্যৰে বহুদিন জীয়াই থাকি মানে আমাক উৎসাহ উদ্দীপনা যোগাব পাৰিব। এনেদৰে আমাৰ সভাখনৰ সামৰণি মৰা হয় আৰু আটাই মিলি এখন আমি ফটো তুলিলোঁ। আৰু আমাৰ ইয়াৰে মহিলাসকলে যিসকল বয়োজ্যেষ্ঠ তেওঁলোকে ক'লে আৰু এনেকুৱা অনুষ্ঠানলৈ আচলতে আমাৰ বোৱাৰী বেটীসকলকহে মাতিব লাগে। সেইটো কথাটো হয়, বোৱাৰীসকলৰ উপৰিও পুত্ৰসকলকো কিন্তু মতাটো উচিত, কিন্তু মাতিলে তেওঁলোকে বহুত অজুহাত দেখুৱাই নাহাকে থাকে, নাহেই। গতিকে তেওঁলোকক আনিবই নোৱাৰি। তেওঁলোকে ভাবে মহিলাৰ মিটিং কিবা এনেকুৱা ধৰণৰ মানে হীনমন্যতা ভোগে নেকি, নে তেওঁলোকে উচ্চাত্মিকা অনুভৱতো থাকিব পাৰে, কিন্তু তেওঁলোক কেতিয়াও নাহে। সেইকাৰণে আচলতে মাতৃসকলকে বুজা যায়, কাৰণ মাতৃসকলে বুজালে বোৱাৰীও বুজিব, পুত্ৰও বুজিব। সেইটো কাৰণে মাতৃসকলকে মাতি পেলাই আচলতে আমি এই অনুষ্ঠানটো কৰোঁ সকলোতে। কাৰণ তেওঁলোক কিছু সময়ো পাই আহে, কিন্তু মহিলাসকলৰ সময় বেছি নাথাকে অৱশ্যে। তেওঁলোক এতিয়া আকৌ ভাত ৰান্ধিবলৈ যাব।